এনেকুৱা ধৰণৰ পাতল কথা আপুনি নকব। হিমন্ত বিশ্ব শৰ্মা ইমানে এজন ২ নম্বৰী মিছলীয়া ঠগবাজ মানুহ, আপোনাৰ লাজ আছেনে নাই? নৰ হত্যাকাৰী ৯৫ জন অসমীয়া তেজাল যুৱক যুৱতীক হত্যা কৰা, মানৱেন্দ্ৰ শৰ্মাক হত্যা কৰা গোচৰত আপোনাক চান্দমাৰি থানাত জাঙিয়া খুলি যে পিটন দিছিল, সেয়া পীযুষ হাজৰিকাই যদি কোৱা হয় তেতিয়াহ'লে ইমিডিয়েট আপুনি কোৱাৰ কাৰণে কৈছোঁ, ইমিডিয়েট পীযুষ হাজৰিকাক বিজেপিৰ পৰা বৰ্খাস্ত কৰক। হিমন্ত বিশ্ব শৰ্মাক মই পোনপ্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে হিমন্ত বিশ্ব শৰ্মাক এই কথাটো কৈ থ'ব খুজিছোঁ যে আপুনি অসমৰ মুখ্যমন্ত্ৰীৰ সন্মানটো ৰক্ষা কৰিবলৈ আপুনি বহুত শিকিবলগীয়া বাকী আছে। প্ৰথম কথা, হিমন্ত বিশ্ব শৰ্মা ইমানে এজন ২ নম্বৰী মিছলীয়া ঠগবাজ মানুহ। তেওঁ কৈছে যোৱাকালি যে অখিল গগৈ ডাঙৰীয়াক মই জিকাইছোঁ। আপোনাৰ লাজ আছেনে নাই? আপোনাৰ যদি বিকৃতি ঘটা নাই তেতিয়াহ'লে এনেকুৱা ধৰণৰ অদৰকাৰী কথা এজন মুখ্যমন্ত্ৰী মুখত শোভা নাপায়। আমাৰ সন্মানীয় ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া হাৰুৱাবৰ কাৰণে আপুনি ২খনকৈ নিৰ্বাচনী মিটিং কৰিছিলে। নিৰ্বাচনৰ আগত এখন কৰিছিলে আৰু নিৰ্বাচনৰ শেষৰ দিনটো আপুনি এখন মিটিং কৰিছিলে। কুশল দুৱৰী নৰ হত্যাকাৰী ৯৫ জন অসমীয়া তেজাল যুৱক যুৱতীক হত্যা কৰা কুশল দুৱৰীক লগত লৈ অখিল গগৈক ভোট দিব নালাগে, অখিল গগৈক ভোট দিলে শিৱসাগৰত উন্নয়ন নহয় বুলি এই কোনখন মুখেৰে কৈছিল হিমন্ত বিশ্ব শৰ্মা? এনেকুৱা ধৰণৰ পাতল কথা আপুনি নকব। আৰু দ্বিতীয় কথাটো আপোনাক ক'ব খুজিছোঁ, আপুনি কৈছে যে অখিল গগৈ ডাঙৰীয়াই পীযুষ হাজৰিকাৰ কথা মতে বিধানসভাত কয়। তেতিয়াহ'লে মই আপোনাক সুধিব খুজিছোঁ যে অখিল গগৈ ডাঙৰীয়াই বিধানসভাত যে কৈছিল আপুনি মানৱেন্দ্ৰ শৰ্মাক হত্যা কৰা গোচৰত আপোনাক চান্দমাৰি থানাত জাঙিয়া খুলি যে পিটন দিছিল, সেয়া পীযুষ হাজৰিকাই যদি কোৱা হয় তেতিয়াহ'লে ইমিডিয়েট আপুনি কোৱাৰ কাৰণে কৈছোঁ, ইমিডিয়েট পীযুষ হাজৰিকাক বিজেপিৰ পৰা বৰ্খাস্ত কৰক। এনেকুৱা ধৰণৰ ফটুৱামি বদনামী কথা কৈ অখিল গগৈ অসমীয়া জাতিৰ কণ্ঠ, অসমৰ প্ৰতিটো বিপদত থকা আপোনাৰ নিচিনা নৈৰাজ্যবাদী সাম্প্ৰদায়িক নহয়, প্ৰতিটো জাতি জনগোষ্ঠীক সমান মৰ্যাদা সহকাৰে লৈ যাব খোজা এজনেই অসমত অসমীয়া আছে, সেইজনেই হ'ল অখিল গগৈ। অখিল গগৈক লৈ আপুনি এনেকুৱা ধৰণৰ লেতেৰা নিকৃষ্ট ৰাজনীতি নকৰিব। আপোনাক সকীয়াই দিলোঁ। ধন্যবাদ।